মই পৰাজয় কৰিব পাৰিম ময়ো তাকে ভাবিছো এটি দুটি কৰি সকলো কোৰ প্ৰায় শেষ হ'ল এতিয়া এমুঠি সৈন্যই পাণ্ডৱক বিনাশ কৰিব পাৰিম জানো চলে বলে কিংবা কুশলে সেই বোধ কলিয়া কৃষ্ণক বধ কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হ'ব কৃষ্ণক চিনাটো কিন্তু বৰ কঠিন যুদ্ধতেই তাক বধ কৰিব লাগিব মহারাজ ভাবিবার নাই পয়ু অতি শীঘ্রে যুদ্ধর ভাবে ও আগ্রহর আমি থাকিলে আৰু বিলা হ'ব যুদ্ধ যাত্ৰা কৰা মন মাৰি বহি থাকিলেও কি হ'ব অদৃষ্ট চিন খাইছে তাকেই হ'ব গতিকে ভাবিবৰ নাই প্ৰয়োজন নাই প্ৰয়োজন মামা অখণ্ড পংগ এইবাৰ সাৱধান পলয়ৰ অগ্নিহোত্ৰই চিৰদিনে তাহাঁতৰ সন্মুখত আৰু খবৰ কথা কয় আজিলৈ সফাই ভাৰতে ভংগ কৰা হওক বল মহারাজ আহিছে আৰু সংগীতৰ ভাৰ ফালিছ
দ্ৰোণাচাৰ্যই আজি কৌৰৱকৰ ৰক্ষা কৰিছে পাণ্ডৱ বিভংগে পলাইছে নয় মামা দৃষ্টদ্যুম্নৰ হাতত সন্দিহত আৰু আজি আমি পৰাজিত হবা তুমি কিন্তু সুন্দৰ কথা ক'ব পৰা হইলা কথা নহয় ই সত্য কি ক'লা ই সত্য দ্ৰোণাচাৰ্যহঁত কৌৰৱ পৰাজিত ই কি শুনিলা বেজাৰ কৰি আৰু লাভ নাই মামা কি বেজাৰ কৰা কথা কৈছা আজি মোৰ বুকু ভাঙি গৈছে চকুৰ আগত অন্ধকাৰ দেখিছো এয়া মোক কি শুনাল হইল এয়া মোক কি শুনাল ধৈৰ্য ধৰা মামা অধৈৰ্য নহব তুমি যদি অধৈৰ্য হোৱা তেন্তে দুৰ্যোধনক কোনে সান্তনা দিব